ফোকাস ভিছন আসাম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছো এটা বিগ ব্ৰেকিং নিউজ। বন বিভাগৰ হেমাহিৰ বাবে এইবাৰ প্ৰাণ গ'ল এজন লোকৰ। পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা গড়ে হত্যা কৰিলে এজন লোকক। বনৰক্ষী কৰ্মীৰ চৰম গাফিলতি আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে পবিতৰা মায়ং অঞ্চলত। হাডুক দলঙৰ সমীপতে গড়ৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ছাদ্দাম হুছেইন নামৰ এজন যুৱকে। যোৱাকালি ছাদ্দাম হুছেইনে উচ্ছেদিত অঞ্চলৰ সোণাপুৰ কচুতলিৰ পৰা ঘৰৰ সা সামগ্ৰী লৈ আহি থকাৰ সময়তেই এই কৰুণ ঘটনা সংঘটিত হয়। ছাদ্দামৰ আগে আগে এখন মালবাহী বলেৰো পিকআপ ভেনত মাল বস্তু ঘৰৰ সা সামগ্ৰী আনি থকা অৱস্থাতেই পিছে পিছে এখন স্প্লেণ্ডাৰ প্লাছ মটৰচাইকেলত গৈ আছিল ছাদ্দাম হুছেইন। এনেতে পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড়ে হানি খুচি হত্যা কৰিলে ছাদ্দাম হুছেইন নামৰ লোকজনক। স্থানীয় লোকে তৎকালীনভাৱে পবিতৰা অভয়াৰণ্যৰ বন বিভাগত খবৰ দিয়ে যদিও ৩-৪ ঘণ্টালৈকে বন বিভাগৰ কোনো কাণসাৰ নোহোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। আনফালে ঘটনাস্থলীত এজনো বনকৰ্মী উপস্থিত নোহোৱাৰ বাবে ক্ষোভিত ৰাইজে ঘেৰাও কৰে বন বিভাগৰ কাৰ্যালয়। অৱশেষত মায়ং ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা গগৈ জৰুৰীভাৱে বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আপোনালোকে চাই আছে ফোকাস ভিছন আসাম নৰ্থ ইষ্ট। গড়ে যিজন ব্যক্তিক মানে মাৰিলে এই ব্যক্তিজন মোৰ ভতিজাক হয়। মোৰ নাম ছাদিক আহমেদ আৰু মই স্থানীয় ৰাইজৰ যিটো ভাষ্য লৈছোঁ যে ঘটনা সংঘটিত হোৱাৰ দুই ঘণ্টা পাৰ হৈ গৈছে, প্ৰায় ২.৫ ঘণ্টামান হৈ গ'ল। এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনো মানুহ ইয়াত উপস্থিত হোৱা নাই। মই আপোনালোকৰ জৰিয়তে এই ফৰেষ্ট ৰেঞ্জাৰ অফিচাৰ যিটো কি নাম আছিল নয়নজ্যোতি দাস, তেখেতে ইয়াতে বহি কি কৰি আছে? চৰকাৰে তেখেতক যে দৰমহা দি আছে ইয়াত কিহৰ কাৰণে? ইয়াত লোকেল মানুহখিনি কোৱা মতে তেখেতৰ মানে লোকেল মানুহখিনিৰ নিৰাপত্তা নাই। প্লাছ তেখেতে এই লোকেল মানুহ যিটো কৈ আছে তেখেতে কেৱল কি কৰে, এই মাছমৰীয়াখিনি মাছ মাৰে, কি কৰে, এই মাছৰ লগতে তেওঁ লাগি থাকে। কিন্তু গড়বিলাক যে এনেকুৱা অত্যাচাৰ কৰি থাকে মানুহখিনিক তেওঁ কোনো ব্যৱস্থা নলয়। মই আপোনালোকৰ জৰিয়তে বনমন্ত্ৰী আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ, এই বিষয়ৰ বিৰুদ্ধে এটা তদন্ত হওক। তেওঁ পবিতৰাত এই ৰেঞ্জাৰ অফিচত বহি তেওঁ কি কৰি আছে? লোকেল মানুহখিনিৰ যে ইমান হাৰাশাস্তি হৈছে তেওঁ কিয় পদক্ষেপ নলয়? আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাইছোঁ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে। ইয়াত যিজন মানুহ মৃত হৈছে তেওঁৰ নাম ছাদ্দাম হুছেইন, মোৰ ভতিজাক হয়। তেওঁৰ ঘৰ কচুতলি হয়। তেওঁ ঘৰৰ পৰা মায়ঙলৈ যাব খুজিছিল। বাটতে তেওঁ কি কৰিলে, গড়ে খুন্দিয়াই দিলে। গড়ে খুন্দিয়াই দিয়াৰ ফলত অকস্মাতে তেওঁ পৰি গ'ল। পৰি যোৱাৰ পিছত তেওঁ ৰাস্তাৰ পশ্চিম ফালে দৌৰি আহিলে। তাতেই এই পথৰ ৰাস্তাৰ কাষতে তেওঁক গড়ে মানে আক্ৰমণ কৰিছে। আক্ৰমণ কৰি থিতাতে তেওঁ নিহত হয়। আমি ঘৰৰ পৰা দেখা পাইছোঁ, ঘৰটো আমাৰ ওচৰতে। দেখা পাই ৰাস্তাত আহি আমি ৰাস্তাৰ গাড়ীবিলাক বন্ধ কৰিছোঁ যে আপোনালোকে গাড়ী লৈ নাযাব, এইফালে গড় আহি আছে কথা পাতি। তেতিয়া এই ল'ৰাটো বাইক লৈ আপোনাৰ সোণাপুৰৰ ফালৰ পৰা কলমপাৰাৰ ফালে আহিছে। আহি থাকোঁতে ল'ৰাটো গড়টো যে ৰাস্তাত উঠি থাকোঁতে ল'ৰাটোৱে যেতিয়া বাইক লৈ আহি পালে তেতিয়া বাইকটো ঘূৰাইছে। ল'ৰাটো গড়ৰ সন্মুখেদি ঘূৰাই আনিছে। গড়ে যাই বাইকটো খুন্দা মাৰি পেলাই দিছে। ল'ৰাটো ৰাস্তাৰ পশ্চিম চাইডত ল'ৰাটো দাউৰি নামিছে আৰু লগে লগে গড়টো আহি ল'ৰাটোক শিং মাৰি বগৰাই দি মাথাটো ফালি পেলাইছে। তেতিয়া আমি আৰু মানুহ ৮-১০জনমান মানুহ গোট খাইছোঁ। আমাৰ ঘৰৰ পৰা মাইকী মানুহ সকলোৱে আহিছে। আহি পেলাই হাল্লা চিল্লা কৰাৰ পিছতে গড়টোৱে এৰি পেলাই যায়, আকৌ আহে ল'ৰাটোক ধৰে। এনেকৈ ধৰাৰ পিছতে প্ৰায় ৫ মিনিট সময় খেলা কৰিছে আৰু ইয়াতে কোনো ফৰেষ্টাৰৰ ডিপাৰ্টমেণ্টৰ মানুহ কোনেও নাই।